আমার ছাত্রছাত্রীসকল যোৱা পলত আমি আলোচনা কৰিছিলো এচিড আৰু ক্ষাৰৰ বিষয়ে। এতিয়া এই যিটো কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হল, এই কাৰ্বন ডাই অক্সাইড গেছটো যদি আমি চূণ পানীৰ মাজেৰে পঠিয়াই দিওঁ তেতিয়াহ'লে কি হ'ব? এইটো পৰীক্ষাতে আছে। আমি চূণ পানী এই কাৰ্বন ডাই অক্সাইড গেছখিনি আমি কলৈ পঠিয়াইছো? চূণ পানীৰ মাজেৰে। CaOH হলটো এইটো হ'ল চূণ পানী। বজাৰৰ পৰা আমি চূণ কিনি আনি পেলাই পানীত ঘুটি দিলো, ঘুটি দিয়াৰ পিছত যিটো ওলাই সেইটো হ'ল চূণ পানী, কেলছিয়াম হাইড্ৰক্সাইড। চূণ পানীৰ মাজেৰে যদি আমি পঠিয়াই দিওঁ তেতিয়াহ'লে কি হ'ব? কেলছিয়াম কাৰ্বনেট, লৱণ উৎপন্ন হ'ব। আৰু কি উৎপন্ন হ'ব? পানী উৎপন্ন হ'ব। আৰু পানী উৎপন্ন হ'ব। তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড ইয়াত যে উৎপন্ন হ'ল কাৰ্বন ডাই অক্সাইড বা যিকোনো কাৰ্বন ডাই অক্সাইড উৎপাদন কৰি ল'লা, কৰি লৈ পেলাই এক চূণ পানীৰ মাজেৰে পঠিয়াই দিয়া, কি উৎপন্ন হ'ব? কেলছিয়াম কাৰ্বনেট, যিটোক চূণশিল বুলি কোৱা হয়। কেলছিয়াম কাৰ্বনেট এইটো চূণশিল বুলি কোৱা হয়। চূণশিল। আৰু কি উৎপন্ন হয়? পানী উৎপন্ন হয়। অৰ্থাৎ চূণৰ এটা ডাঠ দ্ৰৱ উৎপন্ন হ'ব। অৰ্থাৎ ডাঠ দ্ৰৱ মানে কি? এইটো এটা অধক্ষেপ হিচাপে পাত্ৰতলিত জমা হ'ব। ওপৰত পানী থাকিব। ধৰি লোৱা এইটো টেষ্ট টিউব, এইটো যেনিবা টেষ্ট টিউব, হয়নে? গতিকে কাৰ্বন ডাই অক্সাইড গেছখিনি তুমি ইয়াত পঠিয়াই দিলা, পঠিয়াই দিয়াৰ লগে লগে কাৰ্বন ডাই অক্সাইড গেছ আহিল ইয়াৰ মাজেৰে, হয়নে? ইয়াত যেনিবা চূণ পানী আছে, এতিয়া চূণ পানী কি হ'ব? ডাঠ হৈ যাব। ওপৰৰ খিনি পানী থাকিব আৰু তলৰ খিনি ডাঠ হৈ যাব, এনেকুৱা ডাঠ হ'ব। অধক্ষেপ কৰিব, এটা বগা অধক্ষেপৰ সৃষ্টি হ'ব। বগা অধক্ষেপ অৰ্থাৎ ইয়াত যে আছিল নহয় টেষ্ট টিউব, গতিকে ইয়াত কি হ'ব? এইখিনি ডাঠ, এইখিনি পাতল হ'ব। বগা অধক্ষেপৰ সৃষ্টি হ'ব, যিটোক চূণশিল বুলিও কোৱা হয়। আৰু পানীখিনি ওপৰত থাকিব। এনেই বজাৰৰ পৰা আনি দিয়াচোন, তামোলৰ লগত খাওঁ যে আমি, সেইখিনি কি প্ৰথমতে পানী দি পেলাই গুলি লওঁ, লওঁনে নলওঁ? গতিকে পানী বেছি সৰহকৈ পানী দি চাবা, চূণখিনি তলত বহি যায় আৰু কি হয়? পানীখিনি ওপৰত ভাহি থাকে। আমি পানীখিনি বাকি পেলাই দিওঁ, সেই চূণখিনি খাওঁ। গতিকে তেনেকুৱা ধৰণৰ পোৱা যাব। চূণ পানীৰ মাজেৰে যদি কাৰ্বন ডাই অক্সাইড গেছ পঠিয়াই দিওঁ তেতিয়াহ'লে কি হ'ব? চূণশিল বা বগা অধ্যক্ষ এটা পোৱা যাব আৰু কি হ'ব? পানী উৎপন্ন হ'ব। হৈছে নে এইখিনি? এইটো হ'ল যে কাৰ্বন ডাই অক্সাইড গেছে অৰ্থাৎ ধাতৱ কাৰ্বনেট আৰু ধাতৱ বাইকাৰ্বনেটে এচিডৰ সৈতে কিদৰে বিক্ৰিয়া সংঘটিত কৰে। পিছত ধাতৱ কাৰ্বনেট, ধাতৱ হাইড্ৰজেন কাৰ্বনেট, এইটো ক'লোৱে এইখিনি। এতিয়া চাওঁ আমি যে আমি এইদৰে পালো। এতিয়া আমি চাওঁ যে ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেটে কি দেখা গৈছে? লৱণ, পানী আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিছে। চূণ পানীৰ মাজেৰে যদি কাৰ্বন ডাই অক্সাইড পঠিয়াই দিওঁ, বগা অধক্ষেপ পোৱা যায় আৰু কি পোৱা যায়? পানী উৎপন্ন হয়। প্ৰশ্নবিলাক প্ৰাসংগিক সোধে, গতিকে বস্তুবিলাক মেইন বুকটো খুব চালি জাৰি চাবা, বস্তুখিনি ভালদৰে বুজি ল'বা, তেতিয়াহে MCQ খিনি সহজ হৈ পৰিব। বুজি নাপালে কৰিব নোৱাৰা। তাৰপিছত এচিড আৰু ক্ষাৰৰ বিক্ৰিয়া। এচিড আৰু ক্ষাৰৰ বিক্রিয়া। এসিড আৰু ক্ষাৰৰ বিক্রিয়াটো চোৱা। এসিড যেনিবা আমি ললো HCl হাইড্রোক্লোরিক এসিড, ক্ষার ললো যেনিবা সোডিয়াম হাইড্রোক্সাইড, হয়নে? কি উৎপন্ন হব? কি হব? সোডিয়াম ক্লোরাইড আৰু কি? পানী
উৎপন্ন হব, পানি উৎপন্ন হব। এটা হল এসিড, সোডিয়াম হাইড্রোক্সাইড হল ক্ষার, উৎপন্ন হল কি সোডিয়াম ক্লোরাইড, আর কি পানি উৎপন্ন হল। এসিড আর ক্ষারে বিক্রিয়া করি কি এসিড আর ক্ষার, বুঝি পাইছা না? সাবুন পানীত তুমি এসিড দি দিয়া, HCl দি দিয়া, বুঝি পাইছা না? এসিড বা ক্ষার আমি অলরেডি গম পালো, এটা হল সাবুন পানী, এটা হল এসিড। মানে এই দুটা যদি একলগে দি দিও তেতিয়াহলে কি উৎপন্ন হয়, লবণ আৰু পানী উৎপন্ন হয়। গতিকে এই যিটো বিক্রিয়া, এই বিক্রিয়াটোক কোৱা হয় প্ৰশমন বিক্রিয়া। প্রশমন বিক্রিয়া, নিউট্রালাইজেশন রিঅ্যাকশন, নিউট্রালাইজেশন রিঅ্যাকশন। অর্থাৎ তেতিয়া কি হয়, প্রশমন বিক্রিয়া এই কারণেই কৈছে যে এসিড আৰু ক্ষারে বিক্রিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰে। ইয়াত কিন্তু উৎপন্ন হোৱা পদাৰ্থৰ এসিড বা ক্ষাৰৰ কোনো ধৰ্ম নাথাকে, গুণাগুণ নাথাকে। এসিডৰ ধৰ্ম কি, নীলা লিটমাছ কাগজ ৰঙা কৰা, ক্ষাৰে কি কৰে, ৰঙা লিটমাছ কাগজ নীলা কৰে। কিন্তু ইয়াত যিটো আমি দ্ৰৱ পালো, সোডিয়াম ক্লোৰাইডৰ যিটো দ্ৰৱ পালো, পানীৰ সৈতে মিক্স হৈ আছে, তাত কিন্তু লিটমাছ কাগজ আমি ডুবাই দিলো, লিটমাছ কাগজৰ বৰণ যিটো সেইটোৱে থাকিব, কোনো ধৰণৰ এসিড বা ক্ষাৰৰ ধৰ্ম নেদেখুৱাই। গতিকে এই বিক্রিয়াটোক কোৱা হয় প্রশমন বিক্রিয়া। গতিকে এসিড আৰু ক্ষাৰে বিক্রিয়া কৰি কি কৰে, লবণ আৰু পানী উৎপন্ন কৰে, আৰু এই বিক্রিয়াটোক কোৱা হয় প্রশমন বিক্রিয়া। সুধে পৰীক্ষাতে প্রশমন বিক্রিয়া কি, যে এসিড আৰু ক্ষাৰৰ মাজৰ গঠিত হোৱা বিক্রিয়াসমূহক প্রশমন বিক্রিয়া বুলি কোৱা হয়। আৰু প্রশমন বিক্রিয়াত উৎপন্ন হোৱা পদাৰ্থৰ বা বিক্রিয়াজাত পদাৰ্থৰ এসিড বা ক্ষাৰ কোনোটোৰে গুণাগুণ নাথাকে। অর্থাৎ গুণাগুণ নথকাৰ কাৰণে তাক প্রশমন বিক্রিয়া বুলি কোৱা হয়, প্রশমন অৱস্থাত থাকে। তাৰপিছত আহা এসিডৰ সৈতে ধাতৱীয় অক্সাইডৰ বিক্রিয়া। এসিডৰ সৈতে ধাতৱীয় অক্সাইডৰ বিক্রিয়া। এসিডৰ সৈতে ধাতৱীয় অক্সাইডৰ বিক্রিয়া। এতিয়া আমি এসিডৰ সৈতে ধাতুৰ বিক্রিয়া পালো, ক্ষাৰৰ সৈতে ধাতুৰ বিক্রিয়া পালো, এতিয়া ধাতৱীয় অক্সাইডে এসিডৰ সৈতে কেনেদৰে বিক্রিয়া কৰে। সাধাৰণতে ধাতৱীয় অক্সাইডে কি এসিডৰ সৈতে বিক্রিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰে। যেনিবা এক্সাম্পল দিয়া নাই, যেনিবা ধাতৱীয় অক্সাইড এটা আছে সোডিয়াম অক্সাইড, হয়নে, প্লাস HCl উৎপন্ন কৰিব কি সোডিয়াম ক্লোরাইড প্লাস কি পানী। এসিডে ধাতুৰ সৈতে বিক্রিয়া কৰি কি উৎপন্ন কৰে, লবণ আৰু পানী। গতিকে ধাতৱীয় অক্সাইডক, ধাতৱীয় অক্সাইড সোডিয়াম অক্সাইড ললো, এইটো এসিড, লঘু এসিড। গতিকে ধাতৱীয় অক্সাইডে এসিডৰ সৈতে বিক্রিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰিছে। ধৰিব পাৰিছানে, যে ধাতু আৰু ধাতৱীয় অক্সাইড উভয়েই এসিডৰ সৈতে বিক্রিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰে। এতিয়া অধাতৱীয় অক্সাইডে ক্ষাৰৰ সৈতে কিদৰে বিক্রিয়া কৰে। অধাতৱীয় অক্সাইড ক্ষাৰৰ সৈতে, নন মেটেল যিবিলাক আছে অধাতৱীয় অক্সাইড, হয়নে, ধাতৱীয় নহয়। গতিকে অধাতৱীয় অক্সাইডেও ধাতুৰ সৈতে বিক্রিয়া কৰি পেলাই যেনিবা ক্যালসিয়াম হাইড্রোক্সাইড আমি আগত যেটো ললো, হয়নে, এটা অধাতৱীয় অক্সাইড, এটা ক্ষার, অধাতৱীয় অক্সাইড নহয়, এটা ক্ষার, অধাতৱীয় অক্সাইড কার্বন ডাই অক্সাইড। বুঝি পালানে, অধাতৱীয় অক্সাইড এসিড, ক্ষার, এইটো ধাতৱীয় অক্সাইড এসিড, হয়নে, এইটো অধাতৱীয় অক্সাইড ক্ষার। ক্ষাৰৰ সৈতে বিক্রিয়া কৰি কি উৎপন্ন কৰে, লিখা নাই বাৰু, অধাতৱীয় অক্সাইডৰ সৈতে, ইয়াত অধাতৱীয় অক্সাইডৰ সৈতে, অধাতৱীয় অক্সাইডৰ সৈতে ক্ষাৰৰ বিক্রিয়া,
আছে কিতাপত, চাই ল'বা। বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব? এতিয়া কি উৎপন্ন কৰিব? লৱণ আৰু পানী উৎপন্ন কৰিব। কি উৎপন্ন কৰিব? কেলছিয়াম, কেলছিয়াম হাইড্ৰক্সাইড। গতিকে কেলছিয়াম হাইড্ৰক্সাইড ল'লে আমি বেলেগ সাৰ এটাও ল'ব পাৰো, যেনে ছডিয়াম হাইড্ৰক্সাইড, হয়নে? কেলছিয়াম হাইড্ৰক্সাইডে ল'লো যেনিবা। গতিকে কেলছিয়াম হাইড্ৰক্সাইডে এইটো অধাতু অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব? লৱণ আৰু পানী উৎপন্ন কৰিব। গতিকে লৱণ যদি কওঁ আমি, তেতিয়াহ'লে কি পাম আমি? কেলছিয়াম কাৰ্বনেট, কেলছিয়াম কাৰ্বনেট, এইটো লৱণ প্লাছ কি? পানী। সমতুলীকৰণ পিছত কৰি দেখুৱালে হ'ল। গতিকে এইটো হ'ল লৱণ, এইটো হ'ল পানী। খাৰে অধাতু অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। ধাতৱ অক্সাইডে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। গতিকে ডিফাৰেন্স বিলাক মন কৰিবা। প্ৰশ্নবিলাক পোনপটীয়াকৈ নুসুধে, অলপ অপৰিয়াকৈ সোধে। তোমাক এটা উঠাই দিব গোটেইখন, তাৰ পৰা সুধিব। তাৰপিছত অহা প্ৰশ্নাৱলী কেইটামান চোৱাচোন কি কৈছে। প্ৰশ্নাৱলী কেইটাত কি দিছে? পেজ নাম্বাৰ 22, কিতাপখন মেলি চাই ল'বা। দৈ আৰু টেঙা খাদ্য বস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? দৈ আৰু টেঙা খাদ্য বস্তু। দৈ কি? টেঙা। দৈৰ সোৱাদটো কেনেকুৱা? টেঙা। আৰু টেঙা খাদ্য বস্তু পিতল। পিতল কি? এবিধ সংকৰ ধাতু। গতিকে ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? আমি অলৰেডি পালো নহয়, পাইছনে নাই? ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? সোডিয়াম প্লাছ HCl, হয়নে? কি হ'ব? সোডিয়াম ক্লোৰাইড প্লাছ হাইড্ৰোজেন গেছ। আমি কিন্তু খাদ্য বস্তু কি সদায় কাঁহৰ পিতলৰ বস্তুত ৰাখি থৈ খাওঁ। দৈবিলাক, দৈ চিৰা আগতে খাওঁ, কিন্তু আচলতে এইটো ঠিক নহয়। ধাতু পিতল, সংকৰ ধাতু, 2-3টা ধাতু আছে। যিয়েই নহওক এইটো ধাতু। ধাতু এচিডৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে? লৱণ আৰু হাইড্ৰোজেন গেছ। আমি অলৰেডি পাইছো। এতিয়া দৈ টেঙা আৰু টেঙা খাদ্য বস্তু পিতলৰ পাত্ৰত থলে কি হ'ব? হাইড্ৰোজেন গেছ উৎপন্ন কৰিব। আৰু কি উৎপন্ন কৰিব? লৱণ উৎপন্ন কৰিব। গতিকে আমাৰ সোৱাদটো কি হৈ যাব? টেঙা হৈ যাব, তিতা হৈ যাব, সোৱাদটো নষ্ট হৈ যাব। গতিকে দৈ বা টেঙা জাতীয় খাদ্য বস্তু কি? পিতলৰ পাত্ৰত ৰখা নহয়। দৈ বা টেঙা জাতীয় খাদ্য বস্তুবোৰ যদি আমি পিতলৰ পাত্ৰত ৰাখো, তেতিয়াহ'লে লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয়, যাৰ কাৰণে দৈ আৰু টেঙা খাদ্য বস্তুৰ গুণাগুণ নষ্ট হৈ যায়। গতিকে দৈ বা টেঙা জাতীয় খাদ্য বস্তু পিতলৰ পাত্ৰত আমি ৰাখিব নালাগে। তাৰপিছত দিছে 2 নম্বৰ প্ৰশ্নটো, এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰে? প্ৰশ্নটো দিয়েই দিছে। এচিড আৰু ধাতুৰ সৈতে বিক্ৰিয়া, তোমালোকে প্ৰশ্নটো মই দেখুৱাই দিছো। এচিড আৰু ধাতুৰ সৈতে বিক্ৰিয়া, পেজ নাম্বাৰ 19 পৰীক্ষাটো কৰি দিছো। এটা বিকাৰ আছিল, তাত গেছ উৎপন্ন হৈছিল, হয় নে নহয়? জিংকৰ টুকুৰা লৈছিলো টেষ্ট টিউবত, আৰু কি লৈছিলো? হাইড্ৰক্লৰিক এচিড। ৰবৰৰ ঢিলাৰে বন্ধ কৰি পেলাই নিৰ্গম নলীৰে বাহিৰলৈ উলিয়াই নিছিলো এটা বিকাৰত। কেলছিয়াম বিকাৰটোত কি আছিল? চাবোনৰ দ্ৰব্য, হয়নে? খাৰৰ দ্ৰব্য। গতিকে তাত নিয়াৰ লগে লগে তাত গেছটো কি উৎপন্ন হৈছিল? হাইড্ৰোজেন গেছ। প্ৰশ্নটো কি আহিব? যেনেকে সুধিছে, এচিডে ধাতুৰ সৈতে বিক্ৰিয়া সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? হাইড্ৰোজেন গেছ। এটা উদাহৰণেৰে সৈতে বুজাই লিখা, কাৰণ সেই পৰীক্ষাটো কৰি দেখুৱাব লাগিব। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা? গেছটোৰ উপস্থিতি নিৰ্গম নলীৰে ওলোৱা গেছৰ যদি আমি জ্বলন্ত জুইৰ কাঠি এডাল ধৰো, দেখা যাব যে কাঠিটোৰ পৰা ধাওকে জ্বলি উঠিছে, জুইৰ আকাৰটো ডাঙৰ হৈ গৈছে। গতিকে ইয়াৰ পৰা বুজা যায় কি? যে নিৰ্গম নলীৰে ওলাই অহা এই ধাতু আৰু এচিডৰ বিক্ৰিয়াৰ ফলত ওলাই অহা গেছটো হাইড্ৰোজেন গেছ। গতিকে উদাহৰণে বুজাই দিছে নহয়, উদাহৰণ দি পেলাই সেইটো
সেই চিত্ৰটো বিকাৰ যিটো আঁকি দেখুৱাই দিলো অলপ আগতে, বিকাৰ থকা যে প্ৰথম চিত্ৰটো, সেই চিত্ৰটো আঁকি কথাখিনি বুজাই দি তাৰপিছত গেছটোৰ উপস্থিতি তুমি কেনেকৈ গম পালা যে সেই নিৰ্গম নলীৰে ওলোৱা গেছটো হাইড্ৰজেন গেছ, সেইখিনি দেখুৱাই দিব লাগিব। পিছত আহা এচিড আৰু ক্ষাৰৰ সাৰ্বজনীন ধৰ্ম। আমি আগতেই কৈছো এচিড আৰু ক্ষাৰৰ সাৰ্বজনীন ধৰ্ম, এচিড আৰু ক্ষাৰৰ সাৰ্বজনীন ধৰ্ম। আমি এচিড আৰু ক্ষাৰৰ বিষয়ে বিক্ৰিয়া কেইটা পালো নে নাই? গতিকে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? হাইড্ৰজেন গেছ। এচিড বুলি কোৱাৰ লগে লগে ধৰি লও HCl, সালফিউৰিক এচিড, হয়নে? ঠিক একেদৰে ক্ষাৰ বুলি কোৱাৰ লগে লগে সোডিয়াম হাইড্ৰক্সাইড, মেগনেছিয়াম পটাছিয়াম হাইড্ৰক্সাইড ইত্যাদি। এতিয়া চোৱাচোন, এইকেইটা হল এচিড, এইটো হল ক্ষাৰ। ইয়াতো হাইড্ৰজেন আছে, ইয়াতো আছে নে দুয়োটাই? গতিকে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? হাইড্ৰজেন গেছ উৎপন্ন কৰে। গতিকে সকলো এচিডতে কি থাকে? হাইড্ৰজেন থাকে। আৰু সকলো ক্ষাৰতে কি থাকে? হাইড্ৰজেন থাকে। গতিকে এচিড আৰু ক্ষাৰ উভয়তে কি? হাইড্ৰজেন থাকে, হাইড্ৰজেনৰ উপস্থিতি পোৱা যায়। এইটোৱে তাৰ সাৰ্বজনীন ধৰ্ম। এতিয়া ইয়াতে এটা পৰীক্ষা দিছে যে পানীত এচিডৰ দ্ৰৱই বিদ্যুৎ প্ৰবাহিত কৰে। পৰীক্ষাটো দি দিছে 22 পেজত। চোৱা, এটা বিকাৰত কি লৈছে? এটা বিকাৰত দ্ৰৱ লৈছে। এইটো এটা বিকাৰ, এইটো এটা বিকাৰ, ইয়াত এটা দ্ৰৱ লৈছে। পৰীক্ষাটো চাই যাবা। দ্ৰৱ লৈছে, দ্ৰৱটো হৈছে লঘু HCl ৰ দ্ৰৱ। HCl লঘুটো, হয়নে? তাৰপিছত আহা ভিতৰত কি লৈছে? এটা ৰবৰৰ কৰ্ক লৈছে। এনেকুৱা ৰবৰৰ কৰ্ক, এইটো ৰবৰৰ কৰ্ক লৈ পেলাই কি কৰিছে? তাত দুডাল গজাল পুতি ৰাখিছে। এইটো এটা গজাল, এইটো আৰু এটা গজাল, দুডাল গজাল পুতি ৰাখিছে, হয়নে? গজাল দুটা গৈ পেলাই কি কৰিছে? ৱায়াৰেৰে, বিদ্যুৎ পৰিবাহী তাৰেৰে পকাই লৈ যোৱা হৈছে। এনেকে বিদ্যুৎ পৰিবাহী তাৰেৰে নি পেলাই এটা বেটাৰীৰ সৈতে সংযোগ কৰা হৈছে। বুজি পাইছানে? এটা বেটাৰীৰ সৈতে সংযোগ কৰা হৈছে। এইটো হল চুইচ, চাবি। এইটো বেটাৰী যেনিবা, বুজি পাইছানে? গতিকে বেটাৰী সৈতে সংযোগ কৰি দি দিয়া হৈছে। গতিকে সংযোগ কৰি দিয়াৰ পিছত কি ঘটিব? যে এটা বিকাৰত HCl ৰ দ্ৰৱ লোৱা হৈছে, লঘু HCl ৰ দ্ৰৱ। তাত এটা ৰবৰৰ কৰ্ক ডুবাই ৰখা হৈছে আৰু ৰবৰৰ কৰ্কত দুডাল গজাল বিন্ধাই লোৱা হৈছে, এনেকে পুতি লোৱা হৈছে। গজাল দুটা পৰিবাহী তাৰেৰে বেটাৰীৰ দুইমেৰুৰ লগত সংযোগ কৰা হৈছে। তাৰপিছত কি কৈছে? যে পিছত চুইচ দিয়া হৈছে। চুইচ দিয়াৰ লগে লগে কি হব? চুইচ দি দিলো, চুইচ দিয়াৰ লগে লগে এই দ্ৰৱৰ মাজত এটা বিক্ৰিয়া সংঘটিত হব, প্ৰবাহ চালিত হব। পৰিবাহী তাৰৰ মাজেৰে আহি পেলাই প্ৰবাহ কি গজালত আহিব নে নাই? গজালৰ পৰা প্ৰবাহ তেতিয়া কি দ্ৰৱলৈ গুচি যাব। দ্ৰৱলৈ গুচি যোৱাৰ লগে লগে কি হব? এই যিটো HCl আছে, এই HCl টো দুটা ভাগত ভাগ হৈ যাব। এটা ভাগ আহিব হাইড্ৰজেন আৰু এটা ভাগ আহিব ক্লৰিন।
বুজি পাইছানে? গতিকে হাইড্ৰোজেনটো আহিব ধনাত্মক আধানযুক্ত আৰু ক্লোৰিনটো আহিব ঋণাত্মক আধানযুক্ত। অৰ্থাৎ এচিডক মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰিলে ইহঁত এই হাইড্ৰোজেন প্লাছ ক্লোৰাইড মাইনাছ ইহঁতক আয়ন বুলি কোৱা হয়। যে এচিডৰ দ্ৰৱৰ মাজেৰে যদি আমি প্ৰবাহ চালিত কৰো তেতিয়াহ'লে এচিডখিনি দুটা আয়নলৈ কনভাৰ্ট হৈ যায়, ৰূপান্তৰিত হয়, দ্বিখণ্ডিত হয়, বিভাজন হৈ যায়, ভাগ ভাগ হৈ যায়। এটা হ'ল ধন আয়ন আৰু এটা ঋণ আয়ন উৎপন্ন হয়। গতিকে এই ধন আয়ন যিটো এইটোক কোৱা হয় কেটায়ন, আৰু ঋণ আয়ন যিটো এইটোক কোৱা হয় এনায়ন। ঋণাত্মক আয়ন যিটো তাক কোৱা হয় এনায়ন, আনহাতে ধনাত্মক আয়ন যিটো তাক কোৱা হয় কেটায়ন। গতিকে এচিডত এই ধৰ্মটো আহিছেনে? গতিকে ইয়াৰ কাৰণে হাইড্ৰোজেন আয়ন উৎপন্ন হৈছে, যাৰ কাৰণে এচিড যিহেতু ইয়াৰ সোৱাদ কি হ'ব? টেঙা হ'ব। গতিকে দ্ৰৱটো কি? এচিড ধৰ্মী। যে পৰীক্ষাটো এই কাৰণে দিয়া হৈছে যে এচিডৰ মাজেৰে যদি প্ৰবাহ চালিত কৰি দিয়া হয় তেতিয়াহ'লে কি উৎপন্ন হয়, কি পোৱা যায়? যে এচিডৰ মাজেৰে যদি আমি বিদ্যুৎ প্ৰবাহ চালিত কৰি দিওঁ তেতিয়াহ'লে এচিডখিনি দুটা আয়নলৈ ৰূপান্তৰিত হয়, এটা ধনায়ন, ধনাত্মক আয়ন আৰু এটা ঋণাত্মক আয়ন। ধনাত্মক আয়নটো হ'ল কেটায়ন আৰু ঋণাত্মক আয়নটো হ'ল এনায়ন হিচাপে দ্বিখণ্ডিত হৈ যায়। এই হাইড্ৰোজেন আছে, হাইড্ৰোজেন আয়ন উৎপন্ন হৈছে, হয়নে? গতিকে হাইড্ৰোজেন আয়ন উৎপন্ন হোৱাৰ কাৰণে এইটো হাইড্ৰোজেন আয়ন বা আৰু এইটো ক্লোৰাইড আয়ন বুলি কোৱা হয়। গতিকে হাইড্ৰোজেন আয়নটো থকাৰ কাৰণে এই এচিডসমূহ কি হয়? সদায় আম্লিক ধৰ্মী হয়। সোধে পৰীক্ষাত এচিডসমূহ আম্লিক ধৰ্মী কিয়? তেতিয়াহ'লে আমি কি বুজিব লাগিব? যে এচিডৰ দ্ৰৱৰ মাজেৰে যদি আমি বিদ্যুৎ চালিত কৰো তেতিয়াহ'লে এচিডটো দুটা আয়নলৈ বিভক্ত হয়, এটা কেটায়ন, এটা ঋণায়ন। এই আয়নলৈ আৰু তাত কি হাইড্ৰোজেন আয়ন এটা উৎপন্ন হয়, আৰু সেই হাইড্ৰোজেন আয়ন থকাৰ কাৰণে এচিডসমূহ আম্লিক ধৰ্মী হয়। পাইছে? পিছৰখিনি পিছত আলোচনা কৰিম দিয়া।